এক বিশাল সেউজ ভূমি, এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সপোনৰ সেউজ ভূমি এয়া। সপোন আছিল তেওঁৰ ইয়াত এখন বনাঞ্চল গঢ়ি তোলা। আপুনি যে এই সেউজীয়া ঘন ঘোৰ বনাঞ্চলখন দেখিছে, এয়া হৈছে মহানগৰীৰ কাষৰীয়া ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ মাহেন্দি সংৰক্ষিত বনাঞ্চল। এই বনাঞ্চলতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গছপুলি ৰোপণ কৰি সূচনা কৰিছিল সেউজ বিপ্লৱৰ। তেতিয়াই তেওঁ ২৭ হেক্টৰ ভূমিৰে আৱৰি থকা এই বনাঞ্চলখন সম্পূৰ্ণৰূপে গছ গছনিৰে ভৰপূৰ কৰি তোলাৰ সপোন দেখিছিল। এজন কৃষকক বনৰীয়া হাতী মাৰিছিল। সেই সময়ত তৰুণ গগৈদেৱে আহি গোটেই গছত ৰং দি এতে বিক্ষোভ গছৰ পুলি পুতিছিল, হাজাৰ হাজাৰ গছৰ পুলি পুতিছিল। আৰু ইয়াত এটা ঘৰো আছিল, ইয়াত বনকৰ্মী ৰখা হৈছিল। কিন্তু কথা হ'ল কি, এই চৰকাৰী মাটিতে গছৰ পুলি পুতিছিল না ম্যাদী মাটিতে পুতিছিল আমি নাজানো। পিছে এই বনাঞ্চলত এতিয়া চকু পৰিছে ৰহস্যজনক বেদখলকাৰীৰ। যিটো মাটি আমি জোখুৱাইছোঁ সেইটো মাটি হ'ল ম্যাদী পাট্টাৰ মাটি। বৰ্তমান যিটো জুখিছোঁ আমি সেইটো 7 বিঘা 2 কঠা 273 নম্বৰ দাগ। ফৰেষ্টে দাবী কৰিছে তেওঁলোকে যদি ফৰেষ্টৰ হয় তেওঁলোকে ৰেকৰ্ড দেখাব, তেওঁলোকে পাব। কিন্তু আমাৰ ৰেকৰ্ড মতে ম্যাদী। সেই সময়ত বোধহয় চৰকাৰী আছিলে, তাৰপিছত ম্যাদী হৈছে। মইতো নতুনকৈ আহিছোঁ, তাৰমানে সেই সময়ত আগৰ বেলেগ বদলে কৰিছে। তৰুণ গগৈয়ে গছপুলি ৰোপণ কৰাৰ সময়ত চৰকাৰী আছিল, তেতিয়াহে ৰুইছিলে আৰু চৰকাৰী আছিল। ফৰেষ্টৰ মাটি আছিল তেতিয়া, আৰু ফৰেষ্টৰ বুলি নাই, কোনো ৰেকৰ্ড নাই। চৰকাৰী বুলি আছে কিন্তু ফৰেষ্ট ৰেকৰ্ড। যদিওবা বৰ্তমানে 3 হেক্টৰ ভূমিহে গছ গছনিৰে আৱৰি আছে। তেতিয়াৰে পৰা পূব কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনতে আছিল এই মাহেন্দি বনাঞ্চলখন। বন বিভাগে সংৰক্ষিত বনাঞ্চলখন চোৱা চিতা কৰি আছিল। কিন্তু শেহতীয়াকৈ এই বনাঞ্চলখন পৰিছে ৰহস্যজনক বেদখলকাৰীৰ কবলত। চলে বলে কৌশলে বিভিন্ন পক্ষক মেনেজ কৰি এই চৰকাৰী ভূমিত বেদখলকাৰীয়ে নিজৰ নাম সন্নিৱিষ্ট কৰিছে। তাৰ পিছতেই তেওঁলোকে দখল কৰিবলৈ আহে এই ভূমি। অৱশ্যে স্থানীয় লোকৰ বিৰোধিতা আৰু বন বিভাগৰ হস্তক্ষেপৰ ফলতেই দখল কৰিব নোৱাৰিলে এই সেউজ ভূখণ্ড। এইটো ৰাণী ৰিজাৰ্ভ ফৰেষ্টৰ আণ্ডাৰৰ এইখিনি মাহেন্দি কেম্পৰ অন্তৰ্গত ৰিজাৰ্ভ ফৰেষ্টৰ মাটি বুলি আমি ইমান দিনে ডিউটি কৰি আছোঁ। আমি জানো, আমাৰ ছাৰহঁতে আগতে কৈছিল, সেইমতে আমি ডিউটি কৰি আছোঁ। কিন্তু আজি এটা পক্ষই আহি ইয়াতে মণ্ডল লৈ পেলাই ডিমাৰ্কেশ্যনৰ ব্যৱস্থা কৰিছে, আমাক কোনো নজনোৱাকৈ। আমি এতিয়া বাধা দিছোঁ। এই ভূমিখণ্ডক কেন্দ্ৰ কৰি পলাশবাৰী ৰাজচক্ৰ আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ মাজত সৃষ্টি হৈছে তীব্ৰ বেমেজালিৰ। সৰ্বত্ৰে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে সেউজ বিপ্লৱৰ সপোন দেখি প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰা এই বনাঞ্চলখনৰ অস্তিত্ব ৰক্ষা পৰিবনে? মিৰ্জাৰ পৰা কুলেন্দু কলিতাৰ প্ৰতিবেদন, ইটিভি ভাৰত, অসম।